দেউতা যিদিনাখন মুখাগ্নি কৰা হৈছে সেইদিনাখনে মোক মায়ে কৈছে কেইদিনমান আগতে এটা ইণ্টাৰভিউত কৈছিল যে ভাইমন্দাৰ পুত্ৰ মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো গম পাব। আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গক তেওঁৰ মুখাগ্নি কৰাৰ অধিকাৰ দিছিল, কিন্তু কিয়? এইবোৰ সকলো গম পাব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে পৰৱৰ্তী ভিডিঅ'টো একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল, মুনীন বৰুৱাই আমাক এৰি থৈ যোৱাৰ 12 দিনৰ পিছতে তেওঁ জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গক তেওঁৰ মুখাগ্নি কৰাৰ অধিকাৰ দিছিলে। এই বিষয়ে আপোনালোকে সকলোৱে গম পাব এই ভিডিঅ'টো চালে। গতিকে বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবচোন, তেতিয়াহ'লে সকলো কথাই গম পাব। বন্ধু বান্ধৱীসকল, বেছি পলম নকৰিব, পৰৱৰ্তী ভিডিঅ'ৰ ফালে আগবাঢ়ক। এই বিষয়লৈ মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাই কিনো ক'লে সামাজিক মাধ্যমত বা এটা ইণ্টাৰভিউত, আহকচোন বাৰু আপোনালোকে সৰু ভিডিঅ' ক্লিপটো চাই লওক। দেউতা যিদিনাখন মুখাগ্নি কৰা হৈছে সেইদিনাখনে মোক মায়ে কৈছিল যে দেউতাই বোলে কৈছিল জুবিন আৰু আমাৰ গৰিমাকো মুখাগ্নি কৰিব দিলে। ছোৱালীৰ কাৰণে এটা ডাঙৰ এটা কি বুলি ক'ম, এটা ৰাইট পুত্ৰ বা জীয়ৰী হিচাপে। কিন্তু মই এবাৰ প্ৰশ্নৰ কাৰণে মই শ্বেয়াৰ কৰিছোঁ সেই হেৰিডাল জুমুঠিডাল। তাত জুবিনেও ধৰিছে, গৰিমাও ধৰিছে, ময়ো ধৰিছোঁ আৰু মোৰ ভণ্টি। পিছত কিছুমান যেতিয়া আমি কথা পাতোঁ ৰাতি, গৰিমা মই এনেকৈ কথা পাতোঁ, মই তেতিয়া ৰিয়েলাইজ, গৰিমাই কয় যে তোৰ সেই সৰুৰ পৰা যে তই তেনেকৈ ডাঙৰ হ'লে হয়তো তই এবাৰো প্ৰশ্ন নকৰিলি। কিছুমানে হয়তো নাজানো প্ৰশ্ন কৰিলে চাগে, কিন্তু শ্বেয়াৰ কৰাটো সেইটো বস্তু শ্বেয়াৰ কৰা নাযায় নিজৰেই হয়। কিন্তু মই শান্তি পোৱা মনত, আৰু আগতে বহুত এইবোৰ কৰিলোঁ ধৰা ধৰি।